স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি ওলাইছোঁ পুনৰ ডিব্ৰুগড়লৈ। আৰু ডিব্ৰুগড়ত আমাৰ জেজেমৰ মানে ট্ৰেইনিং আছে আজিৰ পৰা আকৌ আছে মানে আগতে এবাৰতো গৈছিলোঁৱেই, তাৰপৰা আজি আকৌ আছে। ওলাইছোঁ একদম ৰ'দটো দেখিছে নহয়, পূৰা ওলাই লৈছে। তাকে আজি গৈ থাকিম ব্লগিং কৰি আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এই আমাৰ সোণটোদা পালেহি দেই, এইফালে আছে অৰুপদা। আমি গোটেইকেইটা ওলাইছোঁ। আধাৰ কাৰ্ড আৰু এয়া পাছবুক জেৰক্স কৰিবলগীয়া আছিলে, জেৰক্স কৰি হৈ গ'ল। আৰু এতিয়া আমি গৈ আছোঁ ডিব্ৰুগড়ত, দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। চাওক কিমান ধূলি, বগা হৈ গৈছে ৰাস্তা চাওক। এতিয়া আমি মাধৱপুৰ ৰেল গেট পাম। আৰু ইয়াত পূৰা অভাৰব্ৰিজ বনি আছে, ৰাস্তাটো অলপমান বেয়া হৈ আছে বাৰু, দেখাই আছোঁ আপোনালোকক। এয়া মুন নাৰ্চাৰী আমি এতিয়া পাৰ হৈছোঁ আৰু ইয়াত লগাই থৈ দিছে। এইবোৰ চাওক ৰাস্তা এইফালে পূৰা গাঁত হৈ আছে দেই। ইয়াত মুঠতে যেতিয়া অভাৰব্ৰিজখন সম্পূৰ্ণ হৈ যাব আৰু পূৰা মানে পৰিৱেশটো খুব ধুনীয়া লাগিব। পূৰা জোৰদাৰ কাম চলি আছে, এইবোৰ খুঁটা এইকেইটা হৈছেগৈ আৰু এইকেইটা দেখিছে। আৰু এতিয়া আমি আহি পাই গৈছোঁ টেঙাখাট। এয়া দেখিছে টেঙাখাট আহি পাই গ'লোঁ। ইয়াতো অভাৰব্ৰিজ বনি আছে, এইটো হৈছে কনভয় ৰোড। এয়া অভাৰব্ৰিজ বনি আছে, এইবোৰ পূৰা কাম চলি আছে। লোহাৰ ফ্ৰেম কিনাৰ ফালে ৰাস্তা বনাই দিছে আৰু যাবৰ কাৰণে। আৰু এয়া হৈছে ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ গেটখন। এয়া ভিতৰলৈ সোমাব নোৱাৰিলোঁ, বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। আৰু এই ঘৰখিনি হৈছে তাত কাম কৰা মানুহৰ কোৱাৰ্টাৰবোৰ, এয়া দেখিছে। আমি আহি পাই গৈছোঁহি আৰু সংস্কৰণৰ কাৰ্যালয়। আৰু ইয়াতে আছে আমাৰ ড্ৰেছটো পিন্ধি ল'লোঁ। আমাৰ পূৰা এইকেইজন এইজন অৰুপদা, কিবা এটা কৈ দিয়া, কেনে লাগিছে? ভাল লাগিছে। আৰু এইফালে দেখিছে এয়া হৈছে আমাৰ ক্লাছৰুমৰ পৰিৱেশ। আৰু ক্লাছৰ অকণমান ৰেষ্ট টাইমত এনেকৈ অকণমান ভিডিঅ' কৰিছিলোঁ। আৰু সোণটোদাক কৈছিলোঁ কিবা এটা ক'বলৈ, তেওঁ আকৌ মোবাইলৰ ফালে চাইহে থাকিল। আৰু ডিব্ৰুগড়ত ট্ৰেইনিং মাৰি থকাৰ মাজতে বস্তু এটা দেখা পালোঁ। ইয়াত চাওক হাবিকল, হাবিত দেখা পোৱা নাই, ইয়াত দেখিলোঁ। ইয়াত দেখিছেনে এই ৰঙা এইখিনি কল হয়। কোনে কোনে দেখিছে কমেণ্ট কৰিবচোন। আৰু এথোক আছে ইয়াত দেখিছে, এইখিনি চাওক পকা ভীমকল নিচিনা দেখিবলৈ। এইখিনি কিন্তু ভীমকল নহয়, হাবিকল হয় দেই। চাওকচোন কেনেকৈ ওলাইছে খাওঁ কৰি। আৰু এতিয়া আমি খানা খাবলৈ গৈ আছোঁ। ৰ'দত মানুহ পূৰা অৱস্থা বেয়া হৈ গৈছে ঘামি ঘাটি। চব মানুহবোৰ ৰখি আছে দেই এনেকৈ। এইফালে এতিয়া ফিংগাৰপ্ৰিণ্ট দিব লাগিব। ইয়াত চাহ আহি গ'ল।